সত্ৰখনৰ মানে আপোনাৰ বাহিৰত মানে মানুহবোৰ এনেকে বহি আছে আৰু ইয়াত আপোনাৰ কয়লাৰ পৰা ইমানে শক্তি আপোনাৰ যিমানে সময়টো পাৰ হৈ যায় সিমানে বেছি মানুহ হৈ থাকিব। নমস্কাৰ সমূহ দেখি এনেকে ইউটিউব চেনেলত স্বাগতম জনালো আৰু এতিয়া বৰ্তমান আছো হাইৱে ৰাস্তাতে থাৰ্মেল তাতে গম পাইছে দে হোলী আৰম্ভণি তাৰ মানে আপোনাৰ দিনৰ ভাগত আহোৱে আপোনাৰ বৰপেটা সত্ৰত মানে হোলী খেলিব প্ৰতিবাৰে মানে এইবাৰ আপোনাৰ ভাবিছো এইবাৰ ৰাতিৰ ভাগত মানে যাম আৰু এইবাৰ মানে বৰপেটা হোলীত মানে আজি মানে প্ৰথম দিন ৰাতিৰ ভাগত আহিছো ৰাতিৰ পৰিৱেশ দেখা নাই আৰু গতিকে এইবাৰ ভাবিছো আপোনালোকক ৰাতিৰ ভাগত দেখাম আজিৰ পৰা যিহেতু হোলী আৰম্ভণি আৰু আপোনালোকে হয়তো বহুতে খেলিবলৈ হয় হোলী কিন্তু আপোনাৰ সকলোখিনি তথ্য জনাম এই ভিডিঅ'টোতে আপোনাৰ আৰু যিহেতু গাঁৱৰ সকলো পিনে মানে হোলী হয়ে না আৰু হোলী মানে আপোনাৰ মানে বৰপেটা মানে হোলী মানে ক'তো নহয় মানে আৰু যিহেতু আমি বৰপেটা জিলাৰে না গতিকে অলপমান গৌৰৱ ফিল কৰো মানে একদম ভাল লাগে আৰু বাকী শ্ৰীকৃষ্ণ মংগল কামনা কৰা সেইটোৱে কামনা কৰিলে আপোনালোকক মানে একদম মানে সকলো ছাবস্ক্ৰাইব লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰক একেলগে আৰম্ভ কৰি ফ্ৰেণ্ড আৰু আপোনাৰ একদম বৰপেটাৰ একদম হোলীত আজি যিহেতু ৰাতিৰ ভাগত মানে এইবাৰ প্ৰথমবাৰ আৰু সেইকাৰণে আপোনাৰ ৰাতিৰ ভাগত দৃশ্য দেখাম ধুনীয়াকে দেখাই থাকিম আৰু যিহেতু বৰপেটা হোলীত আপোনাৰ প্ৰতিবাৰে আপোনাৰ আহি থাকো আপোনালোকে গমে পাইছে যে দিনা আৰু একদম লাষ্ট দিনা আৰু সেইদিনা বহুত বেছি ভাল লাগে না আপোনাৰ বহুত মানুহ একদম দূৰৰ পৰা আৰু এইফালে চব মানুহে মানে আৰু আজি আপোনাৰ ৰাতিৰ ভাগত আহিলো আৰু ৰাতিৰ ভাগত মানে মোৰ মানে ফ্ৰেণ্ডছ প্ৰথমবাৰ আৰু একদম ইয়াতে এই ৰাঙাডিমা এইফালে ৰাঙাডিমা আছে আলু ভাজা আছে ঠিক আছে আৰু ইয়াত যেতিয়া আপোনাৰ গান বান আনে তেতিয়াহ'লে আপোনাৰ মানে পাৰ্চেণ্ট হ'ব আৰু মুঠতে সেইভাগে থব লাগিব আৰু আজি যিহেতু আৰম্ভণি আৰু দুপৰীয়া ভাগত মানে ভাগৱত যাত্ৰা তেনেকুৱা বেছি আপোনাৰ এইবিলাক দোকানে মানে আপোনাৰ এইফালে চব আমাৰ চিনাকি লগৰ বিলাকো মানে দোকান দিছে ইয়াত মায়াবনী আবি জুবিনদাৰ এখন দোকান দিছে আৰু এইফালে বৰালা ভাইৰ দোকান ইয়াত মানে কিছুমান নাম বিলাক ভাল লাগে মানে ধৰক লেখনি বিলাক ভাল লাগে চকু মুদি তুমি চকু নেমেলিলে নাচে না মোলে নিদিলে সঁহাৰি এনেকুৱা আৰু মানে বস্তুবিলাক আৰু এইফালে মামা ভাগিন সকলৰ স্পেচিয়েল ডিছকাউণ্ট আছে তাৰমানে আপোনাৰ এই যিবিলাক ইউনিক লিৰিক্স যিবিলাক দোকানৰ নাম মানে সেইটো কিন্তু চাবলগীয়া জানিবলগীয়া কিন্তু আৰু এইফালে আছে সকলোখিনি আৰু একদম সত্ৰখনৰ ভিতৰত যাম বাৰু কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাম মানে আজি কি আছে আপোনালোকক নিশ্চয় জনাম মানে আৰু যিহেতু আপোনাৰ প্ৰতিবাৰে দুপৰীয়া আহি থাকো আৰু এইফালে বৰপেটা ডেকা বোলা ল'ৰা এটাও মানে দোকান দিছে তেনেকুৱা ইফালে চব সত্ৰ পৰিচালনাৰ মানে ধুনীয়াকৈ জাননী দিছে আপোনালোকে জানিব পাৰিব আৰু ইফালে বৰপেটা সত্ৰ শ্ৰীকৃষ্ণ দৌলযাত্ৰা মহোৎসৱ ছাৰ অনন্ত দ্বিতীয় কৰি আছে আৰু ইফালে মানে এখন ইউনিক দোকানত সোমাইছো অমৃতত বগৰী জুতি লওক এনেকে আপোনাৰ এই দোকান বিলাক চব কি সুন্দৰ দুইজন একেলগে আহো ফুৰিব পাৰে এনেকুৱা দোকান বিলাক আৰু এইফালে বৰপেটা ফেমাছ এই ৰাঙাডিমা এই আলু ভাজি এনেকুৱা আছে ন এটা ভাল লাগ আৰু বৰপেটাৰ মেইন হোলী আছে একদম আহিব ইয়াত চাব আপোনালোকে আমি ভালো ছিলো না ঠিক আছে ভাই আৰু এইফালে মানে সত্ৰখন সোমাৰ আগতে মানে বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাই আছো বাহিৰত কেনেকুৱা পৰিৱেশ আৰু এইটো চাইডে আপোনাৰ মানুহ এই চাইডে মানুহ আৰু এনেকে আপোনাৰ মানুহ ওলাই আছে আৰু এনেকে আপোনাৰ মানুহ ওলাই আছে তাৰমানে এতিয়া ভিতৰত অলপ দেৰিকে যাম বাৰু কিন্তু ইয়াৰ বাহিৰৰ পৰিৱেশটো আৰু দেখাই আছো আপোনালোকক চাই থাকিব আৰু ইফালে চব বাবু 10 টকা আলু ভজা খাওঁ এনেকুৱা ভাল লাগিছে আৰু আপোনাৰ জোতা চেণ্ডেল যি নহওক কিয় ৰাখিবলৈ ইয়াত মানে আপোনালোকে থবলৈ পাব মাত্ৰ 10 টকাত আপোনাৰ জোতাটো মানে সুৰক্ষিত হ'ব আৰু বাকী ভাই কেনে আৰু এওঁলোকে বৰপেটাৰ আৰু স্থায়ী বাসিন্দা আৰু একদম মোৰ দা ভাই ধুনীয়া কাম কৰিছে চাৰিটো কোনোবা আহে অলপ কিছু মেনেজ কৰি দিবা আৰু ডিছকাউণ্ট একো কৰিব নালাগে কাৰণ মানে কি 10 টকা দিব কিন্তু আপোনালোকে এই ডিছকাউণ্ট নালাগে ভাই নালাগে 20 টকা দিয়ক আৰু আপোনাৰ গোটেই হোলী খেলক আৰু 20 টকা দি দিয়ক আৰু 10 টকা নালাগে 20 টকা দি দিয়ক আপোনালোকে এতিয়া ৰিকুৱেষ্ট কৰে আৰু ভাইও ধুনীয়াকৈ কৰি আছে কামবিলাক আৰু এইখিনি ঠাইত মানে আপোনাৰ লাষ্টৰ দিনা মানে এনেকুৱা ঢেৰ মানুহ হয় আপোনাৰ আমিতো আহিয়ে থাকো প্ৰতি বছৰে আৰু এইখিনি জেগাত মানে থাকিব নোৱাৰা অৱস্থা হৈ যায় তেনেকুৱা এইখিনি জেগাত মানে আপোনালোকে গম পাব আৰু একদম লাষ্ট দিনা আজি গম পাব আৰু এতিয়া একদম মানে সত্ৰখনত প্ৰৱেশ কৰিলো
আৰু ইফালে কিবা এটা ধৰাই দিছে ৰ'ব ভেলাঘাটে মানে ইয়াতে ধৰাই দিয়ে আৰু আৰম্ভ আৰু ইয়াতে বৰপেটা হ'লে প্ৰথম দিনা ৰাতি লগত আহিলো দাদাক লগ পালো দাদাৰ লগতে আহিছিলো আমি আমাৰ লগত আহিছিল লগ পাই ভাল লাগিল বহুত স্থানীয় মানুহ আৰু আৰু হোলীত আপোনালোকে আহিব আৰু আজিৰ পৰা ইমান মানুহ আৰু লাষ্টৰ কেইদিনত কেনে মানুহ হ'ব না ভাই বহুত মানুহ হ'ব হোলী মানে বৰপেটা মানে হোলী বৰপেটা ভাই তোমাক আৰু এতিয়া ঠিক আছে বাৰু এক ছেকেণ্ড এটা কথা সুধো অলপ আগতে দেখিলো দুই যি গলি আছে মানে কি ভেলাঘৰতে বোলাইছে নেকি কিবা ঠিক আছে ভাই ঠিক আছে আৰু এতিয়া মানে এনেকে গতি কৰো আৰু এইফালে আপোনালোকে সেৱা কৰিব পাৰিব আৰু এতিয়া একদম মানে মেইন সত্ৰখন যিখন বৰপেটা সত্ৰ আৰু এইখন আপোনালোকে জানে মহাপুৰুষ মাধৱদেৱৰ সত্ৰ আৰু ইয়াৰ আপোনাৰ ভিতৰ জগত যাবলৈ হলে তেতিয়াহ'লে আপোনালোকে মানে জাতীয় সাজ পোছাক পিন্ধিব লাগিব তেনেকুৱা আৰু এইফালে আপোনাৰ মানে কাৰ্যালয়টো পিনে যাই আছো আৰু ইভাগে কেনেকুৱা কি পৰিৱেশ দেখাই আছো আৰু এইফালে আপোনালোকে দেখিছে যে তাত মানে শ্ৰীকৃষ্ণৰ দৌলটো উৎসৱ আৰু ইফালে অস্থায়ী কাৰ্যালয় আৰু এইফালে আপোনাৰ দেখাইছো এখেতসকলে কৰি আছে সুন্দৰকে আজিৰ পৰা যিহেতু আৰম্ভণি ন একদম 6 তাৰিখলৈকে আছে ঠিক আছে বাৰু এই আছো আৰু ইয়াত ভাল লাগিছে ইয়াত তেওঁলোকে ধুনীয়া জাতীয় পোছাক মানে সাজ পোছাক পিন্ধিছে ভাল লাগিছে আৰু ইফালে চব মেইন কাৰ্যালয়টো আপোনাৰ এনেকুৱা এনেতো আপোনাৰ হোলীৰ দিনা অকল মানে ৰং খিনি দেখা পাই থাকে না কিন্তু আজি অলপমান পৰিৱেশটো দেখাব পাৰিলে ভাল লাগিব আপোনাৰ এইখিনি ভিতৰত সিমান এটা মানে একপাক ঘূৰিম বাৰু কিন্তু নেক্সট আপোনাৰ মেইন হোলীৰ দিনা আহিম আৰু ইয়াতে পুৰা ঘূৰি ৰাখিব লাগিব মানে টাইমটো কহন দিছে গমেই পাব নাই গতিকে এটিত বৰ্তমান নাযাওঁ আমি অলপ বেলেগ চাইড যাওঁ আজি মানে বৰপেটা সত্ৰখনৰ মানে কি মানে অলপ বেলেগ চাইড চাব লগা আছে সেইখিনি মানে চাবলৈ যাওঁ আৰু বাকী আপোনাৰ মেইন হোলীৰ দিনা আহি আছো আৰু একদম ধুনীয়া পৰিৱেশত ইয়াতে আহি থাকোঁতে হোলী গীত এটা দেখিবলৈ পাইছো ভাল পাব কিবা এটা আৰু ইয়াত মানুহ চাওকচোন কেনেকুৱা লেভেল মানুহ হৈছে আপোনাৰ তাৰমানে এনে যিমানে আপোনাৰ দেৰি হ'ব সিমানে বেছি মানুহ হ'ব তেনেকুৱা আৰু ইয়াত আপোনাৰ কয়লাৰ ইমানে শক্তি আপোনাৰ যিমানে সময়টো পাৰ হৈ যায় সিমানে বেছি মানুহ হৈ থাকিব আপোনালোকে মানে যোনদিনা আপোনাৰ মেইন হোলীৰ দিনা আহিব সিদিনা গম পাব অনুভৱ কৰিব পাৰিব একদম কেনেকুৱা লেভেল আৰু ইয়াত আজি বৰ্তমান জাষ্ট মানে এনে আহিছে সকলো ফুৰিবলৈ এনে অলপ ভাল লাগিছে আৰু পৰিৱেশটো এনেকুৱা আৰু এইফালে এখন মানে নতুন দলং মানে দেখি আছো না ফ্ৰেণ্ডছ তো সেইখনত অলপ কিছু দেখাই আছো প্ৰথমতে তো বৰপেটাত মানে নতুনকে এখন দলং হৈছে তো অলপ মানে চাবলগীয়া আকৰ্ষণীয় আৰু এই দলংখনৰ পৰা হয়তো বহুত উপকৃত হৈছে আৰু সুবিধা হৈছে মানুহবোৰ মানে ইফালৰ পৰা ইফাল আহিব পাৰিছে আৰু চেলফি উঠিব পাৰিছে সকলোখিনি কৰিব পাৰিছে আৰু বৰ্তমান আছো আৰু এই দলংখন বৰ্তমান মানে অফ আছে মানে বন্ধ আছে আপোনাৰ দেখিছেনে দলংখন সঁচাকে আৰু ইয়াত মানে আপোনালোকে গম পাইছে জাতীয় পতাকা নিচিনা ষ্ট্ৰাকচাৰটো পাই মানে দলংখনত আৰু ইয়াত সকলোৱে মানে ফটো উঠিব আহিছে আৰু ইয়াৰ পৰা এতিয়া একদম সত্ৰৰ ভিতৰৰ ভাগত যাম একদম ইয়াত মানে ফটো উঠিব ৰাখিছে আৰু আপোনাৰ এই চাইডে আপোনাৰ কিবা কাৰণে প্ৰগ্ৰাম চলি আছে তো দেখাই আছো আপোনাৰ আৰু আজি আপোনাৰ সিমান জোখৰ নাই মানে সকলোৱে মানে কি নৰ্মেল আহিছে পুষছে তেনেকুৱা কিন্তু আপোনাৰ যিদিনা ফাকুৱা হয় সিদিনা কিন্তু কেনেকুৱা এটা পৰিস্থিতি হয় মানে হয়তো সিদিনা মোৰ ব্লগত বা আপোনালোকে দেখিব সকলোখিনি প্ৰচেছ তো ইফালে একদম যাই আছো আৰু ইয়াত সত্ৰখনৰ মানে আপোনাৰ বাহিৰত মানে মানুহবোৰ এনেকে বহি আছে আৰু যিসকলে মানে আপোনাৰ যাই আছে তেওঁলোকক মানে চাই আছে তেনেকুৱা আৰু ইফালে আপোনাৰ সকলোখিনি পৰিৱেশ আৰু এইখন বৰপেটা সত্ৰ আপোনাৰ মানে কি মানে এইখন সত্ৰখনত দ্বিতীয় বৈকুণ্ঠ পুৰী বুলি ক'ব পাৰি আৰু আপোনাৰ চব ইয়াত ঢেৰ মানুহ আৰু ইয়াত আপোনাৰ আজি সকলো চিলচিলা হৈ আছে যিদিনা মেইন ফাকুৱাৰ দিনা ইয়াত পুৰা ৰঙে ৰং মানে চিনি নোপোৱা হৈ যাব আপোনাৰ কেনেকুৱা অৱস্থা কৰিব তেনেকুৱা আৰু প্ৰগ্ৰামটো দেখাবলৈ চেষ্টা কৰিছো কিবা আৰু ইয়াৰে ভিতৰত মানে এনেকুৱা পৰিৱেশ আপোনাৰ ভিডিঅ' কৰি থাকোঁতে এখেতে লগ পালো আপোনাৰ নামটো কেনেকৈ আছিল মোৰ নাম গোবিন্দ এইবাৰ মানে ৰাতিৰ ভাগত যিহেতু হোলীত আহিলো মানে হোলীত মানে বৰপেটাৰ মানে মানে আহিলো যিহেতু প্ৰথমবাৰ ৰাতিৰ ভাগত গতিকে এখেতৰ পৰা জানিব বিচাৰিম এতিয়া আমাৰ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আজিৰ পৰা মোটামুটি মানে 2, 3, 4, 5 এই গোটেইকেইদিন আমাৰ সাংস্কৃতিক অনুষ্ঠান চলিব 7 বজাৰ পৰা ধন্যবাদ এইখিনি কথা জনাব ধুনীয়াকৈ জাননী যিটো আৰু ইয়াত দেখিছেনে
সত্ৰত যি ভিতৰত যদি আপোনালোকে সোমায় তেতিয়াহ'লে জাতীয় পোচাক পিন্ধিব লাগিব তো তেনেকুৱা আৰু আপোনাৰ আৰু ইয়াত ডাইৰেক্ট লেখা আছে যে মহিলা ভিতৰলৈ প্ৰৱেশ নিষেধ তো তেনেকুৱা আৰু চ' এইখিনি কথা মানিব লাগিব আৰু আপোনালোকে আহিলে বাহিৰৰ পৰা সেৱা কৰিব অঁ জাতীয় পোচাক লাগিব আৰু তেনেকুৱা আৰু বাকী আপোনালোকে আহিব আৰু হোলী চাবলৈ আৰু হোলী খেলিবলৈ আহিব আৰু আজিৰ কাৰণে আপোনালোকক মানে এইখিনি আৰু এইখিনি দেখালোঁ আৰু এটা কথা আপোনালোকক মানে বহুতে যোৱা বছৰ ময়ো কনফিউজ হৈছিলোঁ আৰু আপোনালোকে কনফিউজ হ'ব নালাগে তাৰমানে বৰপেটা যেতিয়া আপোনালোকে হোলী খেলিব আহে একদম হোলী খেলিম বুলি আহে দে কোনদিনা আছে আপোনালোকক দেখাই দিওঁ 21 ফাগুন 6 মাৰ্চ শুক্ৰবাৰে তো খুৱাৰী সিদিনা মেইন আৰু এইখানে আপোনাৰ লিষ্টখন তো 2, 3, 4, 5, 6 আৰু আজি আপোনাৰ 2 তাৰিখ তো বাকী কেইদিন আছে আপোনাৰ তো আহিব আপোনালোকে তো সেই আৰু ইয়াতে আপোনাৰ বেলা বাহিৰে মানে হোলীৰ গানবিলাক মানে গানত নাই বুলিছে আৰু এইফালে মানে মধুবনে গুঞ্জনে কিবা ধৰি পায় এনেকুৱা গানটো গাবলৈ চেষ্টা কৰিছে আপোনাৰ তো আজি ওলালোঁ নেক্সট আপোনাৰ 6 তাৰিখে আহিব একদম ধামাকা হ'ব বৰপেটা আপোনাৰ লাষ্ট ফিনিচিঙত দাদাৰ দোকানত আহিলোঁ তো প্ৰতি বছৰে ধুনীয়াকৈ দোকান দিয়ে থাকে চ' এইবাৰ নামবোৰ মানে লিৰিক্সবিলাক জনাই আছে আপোনাক কি ধুনীয়াকৈ লিখিছে থুবা বোৱাৰীৰ বাবে ডিছকাউণ্ট আছে চুনু মুনু বগৰী চক এনেকৈ 67 এনেকৈ পলিটিক্স নকৰিব আলু তো এনেকুৱা এই জুবিনদাৰ মানে পলিটিক্স নকৰিব বন্ধুটো আলু কৰিছে আৰু ভাল লাগিছে এতিয়া মানে মই খাম ৰ'ব একদম মজাকৈ অঁ অঁ দাদা ৰাঙাৰীমা আলু এইখিনি কিমানমান দাম লয় আৰু 50 টকা অনলি 50ত খাই ল'ব পাৰিব যি ইচ্ছা থাকে আৰু যিমান খায় নহয় একবাৰে আৰু বেলেগ আছে কিবা খাব অঁ আলুটো আনলিমিটেড ঠিক আছে আহিব আপোনাৰ যে এইটো আজিৰ পৰা আৰম্ভণি একদম 6 তাৰিখ লাষ্ট ডেট 6 তাৰিখলৈকে আহিব আৰু আপোনাৰ বৰপেটাৰে ভালে কাম কৰা লগ পাই থাকোঁ আজিও লগ পালোঁ তো পিংকুৰে লগ পালোঁ চ' বৰপেটা সত্ৰত আজি মানে ৰাতিৰ ভাগত প্ৰথম দিনা আহিলোঁ চ' পিংকুৰে লগ পালোঁ কেনেকুৱা হ'ব হোলীৰ বিষয়ে অলপমান কৈ দিয়ক ৰাইজৰ নাম আমাৰ অনুভৱ আৰু কি হ'ব আমিতো বছৰটো গোটেই ৰখি থাকোঁ এই মানে হোলীক লগি আমাৰ অনুভৱ এনেহেন মানে কি অসমবাসী আহক আহি ইয়াত অসম গোটেই ৰাইজ আহি একবাৰ আমাৰ বৰপেটা হোলীটো চাওক ইয়াতে ৰাঙাৰীমা আলু ভাজা খাওক আৰু ইয়াৰে আমাৰ যিখিনি নীতি নিয়মখিনিও একবাৰ চাই যাওক সেইটোৱে মানে অনুৰোধ কৰিম সকলোৱে আহক আৰু বৰপেটা দৌল উৎসৱ উপভোগ কৰক ধন্যবাদ পিংকুদা লগতে টিম আৰু নেক্সট আপোনাৰ মেইন হোলী দিনা লগ পাম বৰপেটা সত্ৰত আৰু তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক লাইক কৰক কমেণ্ট কৰক সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেলেগত দিব কৰক গতিকে সময় ধন্যবাদ টাটা বাই বাই তো হেপ্পী হোলী ফ্ৰেণ্ড